তো ভাবি ল'লা আৰু ন ITI বা পলিটেকনিকে কৰিম বুলি ডিচিশ্যনটো বেয়া নহয় আৰু এই ট্ৰেড সিলেকশ্যন প্ৰচেছটো হ'ল তোমাৰ বহুত জটিল মানে কেতিয়া কোনটো ট্ৰেড ল'ব লাগে কি কথা সেইবিলাক আৰু এই ভিডিঅ'টোত মই সেইটোৱে ডিছকাছ কৰিম আৰু শান্তিকে অলপ সময় তোমাৰ জীৱনৰ অলপ সময় ৰিলছখিনিৰ পৰা অলপ মানে আঁতৰি কেনে এই ভিডিঅ'টো অলপ চোৱা আৰু যাৰ এক্সপিৰিয়েঞ্চ আছে এইবিলাক ক্ষেত্ৰত তেখেতসকলক সুধি মেলি ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে আৰু মানে যাতে পিছত এই ৱালত গৈ কিনে মাথা মাৰিবলগীয়া নহয় একদম গম পাইছা না এইটো ট্ৰেড কেলৈ ল'লোঁ চাকৰি নোলায় মানে তোমাৰ লগতে পঢ়া ল'ৰা এটাই সেম পঢ়ি কেনে সেম নহয় মানে বেলেগ ট্ৰেড পঢ়ি কেনে তোমাৰ আগতেই চাকৰি কৰি কেনে থাকিব পাৰে তো মন চন বেয়া লাগিব পাৰে তো সেইটো কাৰণে এই ভিডিঅ'টো অলপ ইম্পৰ্টেণ্ট হয় তো 2017 চনত দুজন মহাপুৰুষে পলিটেকনিক পাছ কৰিছিলে এজন হ'ল মেকানিকেলৰ আৰু এজন হ'ল ইলেক্ট্ৰিকেলৰ ঠিক আছে মই আৰু দেৱাশিষ মোৰ পলিটেকনিকৰ লগৰ মানে মোৰ বেষ্ট ফ্ৰেণ্ড মানে তো মই আহিলোঁ ডিব্ৰুগড়লৈ আহিছিলোঁ তাৰপিছত ক'লে যে বগীবিল দলং চাই আহোঁ তো বগীবিল চাব আহিলোঁ কিন্তু ইয়াত আহি এনেকুৱা লাগিছে যে ইমান দিনে আমি কিয় অহা নাছিলোঁ তো সেই ইলেক্ট্ৰিকেলৰ মহাপুৰুষজনে মোক সদায় কৈ থাকে যে মই মেকানিকেল লোৱা হ'লেই ভাল আছিলে মই জল্দি চাকৰি পালোঁ হ'লে গোটেই 1.5 বছৰ 3 বছৰ একেষাৰ কথা মই মেকানিকেল কেলৈ নপঢ়িলোঁ তো সেই 17 চনত দুজন মহাপুৰুষ যেতিয়া ওলাই আহিলে তেতিয়া তোমাৰ কি হ'ল এই ইলেক্ট্ৰিচিটি বৰ্ডৰ AGCL এই APDCL তেনেকুৱা পোষ্ট অলপ ওলাইছিলে সেই ইলেক্ট্ৰিকেলৰ ল'ৰাজনে সেই মেকানিকেলৰ ল'ৰাজনতকৈ আগতেই চাকৰিটো পাই গ'ল এবছৰ 2 বছৰ আগত আৰু তো তাৰপিছত সেই মেকানিকেল ল'ৰাজনে বহুত প্ৰাউড ফিল কৰি আছিলে আগত যেতিয়া ইলেক্ট্ৰিকেলজনে কৈ থাকে যে এই মেকানিকেলৰ চাকৰি এই বেছি ওলাই বুলি তেতিয়া মেকানিকেল পঢ়াজনে ভাবিছিলে চালা মই ইলেক্ট্ৰিকেল কেলৈ নপঢ়িলোঁ সেই তেনেকুৱা কথা ইয়াত ডিপেণ্ড কৰে লাক আৰু টাইমিং আৰু সেই সময়ত ধৰি লওক আজি 2026 চন এতিয়া তোমাৰ কোনটো ট্ৰেডৰ ডিমাণ্ড আছে গম পাইছা সেইবোৰ কিছুমান বস্তু এনালাইচিছ কৰি কেনে তুমি ট্ৰেড এটা সিলেকশ্যন কৰিব লাগিব লাকৰ কথাটো মই ছাইডত ৰাখিছোঁ সেইটো তোমাৰ লাক মানে লাক আৰু লাকত বুজাবলগীয়া নাই ঠিক আছে আৰু ছেকেণ্ড কথাটো হ'ল তোমাৰ টাইমিং তুমি ছাপ'জ আজি এটা ITI ট্ৰেড এটা পঢ়িলা বা পলিটেকনিক পঢ়িলা মেকানিকেল পঢ়িলা ইলেক্ট্ৰিকেল পঢ়িলা তুমি সেই সময়টোত তোমাৰ চাকৰি নোলাবও পাৰে কেইদিনমান কাৰণত পিছতো ওলাব পাৰে বা বহুত পিছত ওলাব পাৰে সেইটো হ'ল তোমাৰ টাইমিং কেতিয়াবা ছাপ'জ তুমি আজি ITI ডিজেল পঢ়িলা ফিটাৰ পঢ়িলা কাইলৈ তোমাৰ পোষ্ট ওলাই যাব পঢ়িলে তুমি এক্সাম দি চতকিলে তুমি জইন কৰিলা সেইটো তোমাৰ হ'ল টাইমিং সেই টাইমিংটো লাকৰ ৰিলেটেডে বুলি ক'ব পাৰি ঠিক আছে আৰু 3 নম্বৰ পইণ্টটো একচুৱেলি 2 নম্বৰ পইণ্ট হ'ব লাগে লাক আৰু টাইমিংটো সেম পইণ্টত ৰাখিছোঁ 2 নম্বৰ পইণ্টটো হ'ল তোমাৰ ডিমাণ্ড আমাৰ অইল ইণ্ডিয়াত যিবিলাক ল'ৰা নতুনকৈ জইন কৰিছে মই 3জন মানক সুধিলোঁ যে তহঁতি ফিটাৰ যে ট্ৰেডটো লৈছিলি কিবা প্লেন আছিলে নে ৰেণ্ডমলি গৈ কিনে ট্ৰেড এটা চইচ কৰিলি তো সিহঁতি কৈছে যে এইটো আমাৰ প্লেন আছিলে আগতীয়াকৈ আমি থিৰাং কৰিছিলোঁ যে বৰ্তমান ফিটাৰত অলপ অইলত কাট অফটো কম গৈ আছে ঠিক আছে এতিয়া এই কথা শুনি কিনে লগালগ ফিটাৰলৈ দৌৰিব নালাগে মই আৰু বাকীখিনি কথাও শুনি লোৱা তো বৰ্তমান ফিটাৰত অলপ মানে কাট অফটো কমি আছে ধৰি লওক অলপ কম মাৰ্কছ মানে ডিজেলতকৈ সুধিলোঁ বোলো ডিজেলত কিয় নকৰিলি চক বুলি কৈছে চক দাদা ডিজেলত কাহিনীটো এনেকুৱা হয় যে ডিজেল এবছৰীয়া কোৰ্চ তো মেক্সিমাম ল'ৰাই ITI চাৰ্টিফিকেটখন চাকৰি এটাৰ কাৰণে বিচাৰে তো
তো কি কৰে এবছৰ মানে ফটককৈ হৈ যাব ন, এবছৰ ফটককৈ হৈ যাব, চাকৰি পাই যাব। আৰু মেক্সিমাম ল'ৰা বয়সো নাথাকে, কিছুমানে 29, কিছুমানে 28ত ITI কৰিব গুচি যায়। তো ভাবে এবছৰ সময়, তাৰপিছত আমি এবাৰ দুবাৰ অইলত দিবলৈ পাম চাগে বুলি ডিজেলত ল'লে। সেই হিচাপত ডিজেলৰ কম্পিটিশ্যনটো বাঢ়ি যায়, ঠিক আছে। কিন্তু এইটো কথা নহয় যে আজিৰ সময়ত ফিটাৰ, মই ইয়াতে কুৱেশ্যনটো অলপ ইয়াতে মই অলপ ক্লিয়াৰ কৰি দিছোঁ কিছুমান কথা, যে এতিয়া ফিটাৰলৈ মানে যিখিনি পঢ়িবলৈ যোৱাখিনি কথা কাৰণে কৈছোঁ। তো এতিয়া ছাপ'জ আজি ফিটাৰৰ ডিমাণ্ড দি আছে, কাইলৈ নিদিবও পাৰে। তো বস্তুটো মানে নিজে সেই বস্তুটো তোমাৰ অলপ লাকতে থাকিব। আৰু এতিয়া সেইটো কোনো নাজানে ন, এতিয়া কাইলৈ পঢ়িলে এতিয়া কোন দিনাখনৰ পৰা বোলে ফিটাৰত বোলে কম্পিটিশ্যন কম হৈছে বাঢ়িছে, কোন দিনাখন বোলে মানে ডিজেলত কম্পিটিশ্যন বাঢ়িছে, সেইবিলাক আমি মানে গম নাপাওঁ সেইবিলাক। তো অলপ মানে হ'লেও অলপ মানে থুলমূল এনালাইচিছ এটা কৰি কিনে গম পোৱা যায় যে তোমালোকে ধৰি লওক এতিয়া ছাপ'জ অইলৰ ৰিজাল্ট দিয়ে তো, এইবোৰ চাব লাগে আৰু কাট অফটো ক'ত বেছি গৈছে, কাট অফটো ক'ত কম গৈছে, সেইবিলাক বস্তু এনালাইচিছ কৰিব লাগে। তোমাৰ বোলে তোমাৰ প্ৰাইমেৰী যিটো গ'ল, মানে প্ৰাইমেৰী যিটো লক্ষ্য যে অইলতে চাকৰি কৰিম, তেতিয়া তুমি অইলৰ এইবোৰ এনালাইচিছ কৰা। অকল ITI ফিটাৰ ডিজেলে নহয় ন, আৰু বহুতকেইটাতো এই ট্ৰেড আছে, বাকীকেইটাতো ওলায়তো। তো ঠিক তেনেকৈ সেই পলিটেকনিকৰ সেই কোন চাবা তুমি যে সেই মেকানিকেলৰ পষ্ট বেছি ওলাইছে নে, ইলেক্ট্ৰিকেলৰ পষ্ট বেছি ওলাইছে নে, আৰু কি বাকীবিলাক ট্ৰেড কম্পিটিশ্যন ক'ত বেছি, সেইবিলাক নিজে বস্তুটো এনালাইচিছ কৰিব লাগিব যে কিমান কাট অফ গৈছে কোনকেইটা ট্ৰেডত। সেই বেচিছত মানে তুমি ট্ৰেড এটা চিলেকশ্যন কৰিব লাগিব। এতিয়া নতুন ল'ৰাখিনিৰ কথা কৈছোঁ, যোনে এতিয়া ট্ৰেড চিলেকশ্যন কৰিবলৈ কনফিউজ হৈ আছে, তোমালোকে সেই চাই ল'বা যে অইলত কিমান কাট অফ যায়, ক'ত যায়, সেইটো তোমাৰ অইলৰ কথা, ঠিক আছে। অইলত যদি চাকৰি নোপোৱা তুমি কি ক'ৰবাত ITI কৰি কিনেতো কৰিব লাগিব ন। ONGC আছে, এইফালে ৰেলৱে আছে, আৰু কিবা কিবি ষ্টেটৰ চাকৰি ওলায়, ক'ৰবাত পষ্ট ওলাই থাকে। গোটেইখিনি তুমি এবাৰ চাই ল'বা যে বোলে মই অইলত যদি পাওঁ তো ভালেই কথা, তাতে কাহিনী সমাপ্ত। তো অইলত নাপালোঁ বোলে, তেতিয়া তুমি চাবা যে ৰেলৱেত তুমি পঢ়িম বুলি ভবা পষ্টটো কিমান পষ্ট ওলায়, বা ওলায় নে নোলায়, বা কিমান বছৰৰ মূৰে ওলায়, ঠিক আছে। বোলে আৰু বোলে ৰেলৱে, তাৰপিছত ষ্টেট লেভেলত ক'ৰবাত যদি পষ্ট ওলায়, তুমি সেইখিনি এনালাইচিছ কৰিবা। তো সেই গোটেইখিনি অভাৰঅল মিলাই তুমি এটা ট্ৰেড চিলেক্ট কৰিবা, যিটো ট্ৰেডত তুমি পঢ়িবা। তুমি যদি ভাবিছা নাই মই অইলতে কৰিম ভাই, এনালাইচিছ কৰিবা, অলপ টাইম লাগিব। তো এতিয়া মোৰ ব্ৰাঞ্চ চিলেকশ্যন প্ৰচেছটো কেনেকুৱা আছিলে, বহুত ইণ্টাৰেষ্টিং, অলপ ইণ্টাৰেষ্টিং। তো শুনা যদি শুনিব পাৰিবা। তো মোৰ কি হ'ল জানা, আমাৰ আগতে কাউন্সিলিং হয়, আমি পেট এক্সাম দিছিলোঁ, পলিটেকনিক এণ্ট্ৰেঞ্চ টেষ্ট এনেকৈ এক্সাম দিছিলোঁ, পাছ কৰিলোঁ আমি। তাৰপিছত AEI গৈছিলোঁ, মানে আছাম ইঞ্জিনিয়াৰিং ইনষ্টিটিউট, তাত আমি থিয় হৈ আছোঁ, লাইন পাতি আছোঁ। মানে কি হ'ল, তাত মানে এনেকৈ বহি থাকে আৰু, এখন ডিব্ৰুগড় পলিটেকনিক, এখন প্ৰিন্স অফ ৱেলছ, তেনেকৈ বহি থাকে। তো গৈ কিনে ক'ব লাগে মই ইয়াতে পঢ়িম ডিব্ৰুগড় পলিটেকনিক, এইটো ব্ৰাঞ্চ মোক দিয়ক। তো কি হ'ল, মোৰ মুখৰ আগত এজন ল'ৰা ৰখি আছিলে, গুলুমুলু চাই একদম থুপুকা ল'ৰা এটা ৰখি আছে। এই নামটো কৈ দিছোঁ, এই ছাফৰাজ হুছেইন। তো সি ক'লে হেৰি ভাই তই মেকানিকেল পঢ়, মেকানিকেল নহয় তই বুলি কোৱা নাই একচুৱেলি, ব'লা তুমি আৰু মই মেকানিকেল পঢ়োঁ ডিব্ৰুগড় পলিটেকনিকত। মই দুসপ্তাহমান ভাবি কেনে গৈছোঁ যে মই চিভিলত পঢ়িম, প্ৰিন্স অফ ৱেলছত পঢ়িম, চিভিলত পঢ়িম, মই এইটো ভাবি কেনে গৈছোঁ। তাত ইনষ্টেণ্ট চেঞ্জ হৈ গ'ল। মানে সি ক'লে মেকানিকেলত চাকৰি ওলাইছে ভাই, আজিকালি মেকানিকেলত বেছি চাকৰি ওলায়। তো সি ক'লে কি ঠিক আছে, মই বোলো দুইটাই মেকানিকেল পঢ়িম। তেতিয়াতো ব্ৰ' এই লগালগ সৰু এজ, তাৰপিছত 2014 চনৰ কথা। তো ভাই তই ক'লি মোৰ হৈ গ'ল, তো আমি দুইটা লগত থাকিম, মানে তাত ফুৰিম, এনজয় কৰিম। তো লগালগ মই মাইণ্ড চেঞ্জ কৰি দিলোঁ, চিভিল টু মেকানিকেল। তো তাৰপিছত তাত ডিব্ৰুগড় পলিটেকনিকত পঢ়িলোঁ আৰু। তো পঢ়ি মেলি 2017 আমি পাছ কৰিলোঁ। তাৰপিছত সিও বেকাৰ বহি আছে আৰু ময়ো বেকাৰ বহি আছোঁ। তাৰপিছত কি হ'ল, চিভিলৰ কিন্তু চিভিলৰ পষ্ট ওলাইছে, আমুকত ওলাইছে, তামুকত ওলাইছে, সদায় নিউজ পেপাৰখন চাওঁ, সদায় এডভাৰটাইজমেণ্ট চাওঁ, সদায় চিভিল। ভাবিছোঁ যে মেকানিকেল কি কাৰণে পঢ়িলোঁ, খং উঠিছিলে মোৰ ছাফৰাজৰ ওপৰত। ভাই তয়ে ক'লি মোক, ঠিক আছে। তাৰপিছত কি হ'ল, এতিয়া 2022 চনত অইল ইণ্ডিয়াত এই মেকানিকেলৰ JE হিচাপে সোমালোঁ।
কিন্তু সেইটো সময়ত সেইটো এই চব 21 চনততো মইতো নাজানিছিলোঁ ন ক'ত চাকৰি পাম, তেতিয়ালৈকেতো খং উঠিয়ে আছিলে। কাহিনীটো মানে তেনেকুৱা, কিছুমান বস্তু তোমাৰ লাককে ফেভাৰ কৰে মানে যে লাক, কিছুমান বস্তু তোমাৰ লাকে টানে মানে যে এইটো এইটো এই মানুহটো ইয়াতে চাকৰি আছে, এইফালে এইটো মানে সেইটোৱে আৰু লাক। তো আৰু সেই বস্তুটো সেই ছাৰফৰাজ হুছেইন বোলা ল'ৰাজনে আমাক নোকোৱা হ'লে বা মোক নোকোৱা হ'লে মইতো সেই ব্ৰাঞ্চটো চিলেক্ট নকৰিলোঁ হ'লে ন। আৰু যিটো চাকৰি কৰি আছোঁ মোৰ সপোনৰ চাকৰি, আৰু মোৰ মানে এনেই মানুহক কৰি খাই থাকিবলৈ চাকৰি এটা হ'লে হয়, কিন্তু নিজৰ এটা পচন্দৰ চাকৰি বুলি কয় তো সেইটো চাগে এই ছাৰফৰাজে আজি যদি মোক মেকানিকেল ল'বলৈ নোকোৱা হ'লে মই চাগে নাপালোঁ হ'লে, সেই তেনেকুৱা কথা। তো সৰু সৰু কথা মন কৰিবা, আৰু নলেজ সদায় দীঘল ভিডিঅ'তে পাবা দেই, চুটি 30 ছেকেণ্ডত ইমানখিনি কথা মই ক'ব নোৱাৰোঁ। তো অলপ ধৈৰ্য ধৰি এনেকুৱা ভিডিঅ'বিলাক অকণমান চাবা। নৰ্মেলি চাওক, মই এতিয়ালৈকে যিমান ভিডিঅ' বনালোঁ তাত মই কেতিয়াও চিঞৰ বাখৰ নকওঁ যে মোৰ ভিডিঅ' কোনোবাই চাওক, ঠিক আছে। এইটো তোমাৰ লাইফটোৰ ওপৰত ৰিলেটেড ন, তোমাৰ লাইফটো ডিপেণ্ড কৰে এইটোৰ ওপৰত। তো সেইটো কাৰণেহে মই কৈছোঁ, কাইলৈ পৰহিলে যাতে তুমিও ৱালত মাথা মাৰিবলগীয়া নহয় যাতে। তো এইখিনি কাৰণে ভিডিঅ'টো চাই ডিচিশ্যনটো ল'বা তুমি, ঠিক আছে। অ'কে।